আপোনালোকে কি ভাবে শদিয়াৰ হোটেলত কিমান বজালৈকে ভাত পোৱা যায় বাৰু? নমস্কাৰ পিবি ফ্ৰেণ্ড, যোৱা কেইদিনমান আগতে দাদা এজনৰ নিমন্ত্ৰণত ডুমডুমা পাৰ হৈ গৈ পালোগৈ শদিয়া। যিহেতু ঘৰৰ পৰা ওলাই যাওঁতে বহুত দেৰি হৈ গৈছিল, গতিকে তাৰে এখন হোটেলত ভাতটো খাই যোৱাই ভাল হ'ব বুলি ঠিক কৰিলোঁ। সেইকাৰণে গৈ পালোগৈ সোৱাদ ধাবা। ইয়াক মেপছত টপ ৰেটেড বুলি দেখুওৱা হৈছে। ইয়াৰ এড্ৰেছৰ কাৰণে চাই থাকক পিবি ব্লগছ। সোমাই যোৱাৰ ৰাস্তাটোৰ একদম চিধা কেবিনটোতে আমাক বহিবলৈ দিলে। যিহেতু আমাৰ গৈ পোৱাত বহুত দেৰি হৈ গৈছিল, তথাপিও কিন্তু তেওঁলোকে আমাক ভাতটো ছাৰ্ভ কৰাত বৰ বেছি দেৰি নকৰিল। ভাত, দাইল, গ্ৰীণ চাটনি, চালাড, বন্ধাকবি, তিতা কেৰেলা, ঢেকীয়া, বেঙেনা, পাপৰ, পিঁয়াজ এটুকুৰা আৰু সময় দেৰি হোৱাৰ বাবে অমলেটহে দিব পাৰি। 80 ৰুপিজৰ থালি আৰু 20 ৰুপিজৰ অমলেটটো খাই কিন্তু বেয়া নালাগে। ইয়াৰ লোকেশ্যনটো চাই লওঁ আহক। এইফালে গুচি গ'লে পাব তালাপ, ডুমডুমা, তিনিচুকীয়া এটচেট্ৰা আৰু এইফালে গুচি গ'লে পাব ভূপেন হাজৰিকা সেতু, ঢলা শদিয়া। ছাবস্ক্ৰাইব কৰিব পিবি ব্লগছ। টাটা, বাই বাই।